জনসাধাৰণে জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসমখনত এক শক্তিশালী চৰকাৰ গঠনৰ পোষকতা কৰিছিল 2016 চনত আৰু সেই যি প্ৰতিশ্ৰুতিৰে অসমৰ ৰাইজক আমি সেৱা কৰিবৰ কাৰণে পণ লৈছিলোঁ, তেতিয়া আমি অনুভৱ কৰিছিলোঁ যে গুৰুজনাৰ এই জন্মস্থান অবৈধ বাংলাদেশী মিয়াৰ কবলত নিচ্ছিন্ন প্ৰায় হৈছিলে আৰু সেইকাৰণে গুৰুজনাৰ এই জন্মস্থান পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে সেই সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দৃঢ় পদক্ষেপেৰে এই উচ্ছেদ কৰি এই ক্ষেত্ৰ নিৰ্মাণৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু মই ভাবোঁ জনসাধাৰণে যি আস্থা আৰু বিশ্বাসেৰে আমাক শাসনলৈ আনিছিলে, সেই শাসনৰ মূল যি উদ্দেশ্য যে আমাৰ স্বাভিমান ৰক্ষা, আমাৰ সভ্যতাক পুনৰ উত্থান, এই কামখিনি আমি খুব দৃঢ়তাৰে কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ আৰু এতিয়াও আজি পৰ্যন্ত ধাৰাবাহিকভাৱে এনেধৰণৰ বেদখলমুক্ত কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰা হৈছে, যিখিনি কথা অসমৰ জনসাধাৰণে দেখি আছে। এই আন্তৰ্জাতিক মানৰ এই পৰ্যটন ক্ষেত্ৰই, আধ্যাত্মিক পৰ্যটন ক্ষেত্ৰই আগন্তুক দিনত আমাৰ অসমৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি, পৰম্পৰা, লোকাচাৰ সকলোখিনিকে উদ্ভাসিত কৰিবৰ কাৰণে সক্ষম হ'ব বুলি আমি আশা কৰিছোঁ আৰু খুব সুন্দৰ ৰূপত প্ৰতিটো উপকৰণকে ইয়াত উপস্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে নিজৰ তত্বাৱধানতে এই গোটেই ক্ষেত্ৰখন সজাই পৰাই তুলিবৰ কাৰণে তেখেতে অহোপুৰুষাৰ্থ কৰিছে আৰু আজিৰ এই পৰ্যায়ত উপস্থিত হৈ আমি সকলোৱে গৰ্বিত অনুভৱ কৰিছোঁ যে গুৰুজনাৰ প্ৰতি আমাৰ সমগ্ৰ অসমৰ সমাজ জীৱনৰ যি সন্মান প্ৰদৰ্শনৰ যি কাৰ্য আজি সমাপন কৰিবলৈ আমি সকলো সক্ষম হৈছোঁ। মই ভাবোঁ ইয়াত প্ৰতিজন ভকত বৈষ্ণৱৰ পৰা আৰম্ভ কৰি নৱপ্ৰজন্ম সকলোৱে আজি খুব উৎফুল্লিত হৈছে।